বাইদেউ কান্দিব নাকান্দিব মানে বাইদেউ ঘৰত বাইদেউ মানে এইটো ক'ব নাপায় তথাপিও কৈছো বাইদেউৰ হাজবেণ্ড থকা সময়তে কুকুৰ এজনী আনিছিলে আৰু কুকুৰজনী পোৱালি লাষ্ট ইয়েৰো দিলে সেইবাৰ তেওঁ আছিলে কাৰণে তেওঁ যিমানখিনি পাৰে চালে ৰিসেন্টলি বাইদেউৰ হাজবেণ্ড ঢুকালে তো এতিয়া 6টা পোৱালি লৈ বাইদেউৰ ঘৰটো দেখিছো আমি কিমান কনজেষ্টেড একদম মেইন ৰোড না উলিয়াই দিব পাৰে পোৱালি কেইটা না বাইদেউ বাহিৰত থব পাৰে মাকৰ লগত পোৱালি কেইটা লৈ বাইদেউ অকলশৰে বাইদেউ কান্দিব নাকান্দিব মানে হ'ব সব ফালৰ পৰা মিলি যাব সময় লাগিব মানে বহুত বাইদেউ প্ৰব্লেমত আছে আজি আমি মোক বাইদেউ বহুত ফোন কৰিছে মই তথাপিও বাইদেউ আজি মই চাব আহিলো মোৰ মানে বিশ্বাস নহয় মানুহে কয় যেতিয়া যে নোৱাৰো পোৱালি কুকুৰ পোৱালি লৈ নোৱাৰো কুকুৰ পোৱালি নহয় সামহ আমাৰ লাগে কুকুৰ পোৱালি লৈ কিয় নোৱাৰে তাৰমানে কিন্তু মই আজি আহি পেলাই দেখিছো যে সঁচাকে বাইদেউৰ ঘৰত 6টা কুকুৰ পোৱালি এইখন জেগাত ৰাখি বাইদেউৰ কাৰণে খোৱা দি সিহঁতৰ পটি ক্লিন কৰি থাকাটো বহুত কষ্টকৰ আৰু আজি দেখিলো ঘৰটোত মানে আজি ঘৰটোত দেখিলো বাইদেউ কিমান কষ্টত আছে তাৰমানে তো এপিল হয় সবকে 4টা মেল পোৱালি আছে 2টা ফিমেল আছে আমাৰ ফালৰ পৰা আমি ভ্যাকসিনেশন কৰাই দিম ফিমেল হলে আমি এটা যেতিয়া তাই মেচিউৰড হ'ব আমি ষ্টেৰিলাইজ কৰাই দিম লাগিলে কিন্তু এপিল হয় বাইদেউ কুকুৰ পোৱালি কেইটা সবেই যাতে আহি পেলাই যাক লাগে বুলি ভাবে ব্ৰিড নলৈ পেলাই এটলিষ্ট ইহঁত কেইটাক এখন ঘৰ দি যাতে অকমান আৰু এই ইহঁত কেইটা মানে যেতিয়া এডপ্ট হৈ যাব আমি বাইদেউৰ ফিমেল জনী আমি ষ্টেৰিলাইজ কৰাই দিম তাই কিন্তু ইহঁত কেইটাক এডপ্ট কৰাটো আমাৰ ফাৰ্ষ্ট প্ৰায়োৰিটি হ'ব সবকে এপিল কৰিছো যাৰ মানে ভাবে এটা এডপ্ট কৰিম বুলি পাপি বাইদেউ মানুহে সবে নিজৰ নিজৰ প্ৰব্লেমৰ কাৰণে আহে কিন্তু বাইদেউ নিজৰ কাৰণে একোৱে বিচৰা নাই আনকি নিজৰ ইহঁতক খুৱাৰ কাৰণেও আমাক একো বিচৰা নাই বাইদেউ এটাই বিচাৰিছে যে ইহঁতক এখন ঘৰ দিয়া তাৰমানে এখন ঘৰ দিয়াবলৈ বিচাৰিছে বাকি বাইদেউ একো আশা নাই একো বিচাৰাও নাই আমাক একোৱে বিচৰা নাই তাৰমানে সেইটো বাইদেউ থেংক ইউ ইমানখিনি পাছতো বাইদেৱে মৰম কৰি পেলাই সিহঁতক খুৱাই বৈ ৰাখি আছে কিন্তু এটা টাইমত গৈ পেলাই বাইদেউৰ কাৰণে পসিবল নহবগৈ কান্দি আছে মই অকলে আছো বৰ্তমান এতিয়া মই আৰু নোৱাৰি আছো এতিয়া কুকুৰবিলাকক খোৱা দোৱা দিব লাগে 3 টাইম মই নোৱাৰি আছো অলপ মাংস আনি সিজাই খোৱা গতিকে নোৱাৰি আছো আপোনালোকে যদি পাৰে তো এটা মোৰ জেগা নাই বহুত কষ্টত আছো মই মানুহজন থাকোতে তেখেতে গুমুট চাফা কৰিছিলে এতিয়া মই অকলশৰীয়া গৈছো মই নোৱাৰি আছো এতিয়া নোৱাৰি যা ইমানতে আপনার এড্রেসটো কোথায় গানপটি গাৰবানপট্টি গাৰবানপট্টি ৰাস্তা মেইন ৰোডৰ লগত হয় 14 নম্বৰ ওয়ার্ড বুলি ক'লে হ'ল আৰু